জিকিলে বোমা ফুটাই আৰু ফেসবুক সোশ্যাল মিডিয়া পাকিস্তান জিন্দাবাদ পোস্ট লিখে আমাৰ ঢিঙৰ আমিনুল ইছলামৰ দৰে মানুহ ইয়াত বহুত আছে মই তেওঁলোককো কৈছো অসমৰ নিমখ খাই ভাৰতৰ নিমখ খাই পাকিস্তানৰ জয়গান গালে মাৰি ঠেং ভাঙি দিম দিব লাগে নে নাই মাৰি ঠেং ভাঙি দিব লাগে নে নাই পাকিস্তানৰ কাজিৰঙা আছে নেকি পাকিস্তানৰ মানস অভয়াৰণ্য আছে নেকি পাকিস্তানত পবিতৰা আছে নেকি আমাৰ এমপি গৌৰৱ গগৈয়ে পাকিস্তানত 15 দিন থাকি আহিছে তাত মানসো নাই কাজিৰঙাও নাই পবিতৰাও নাই উৰাঙাও নাই ক'ত মগজ মাৰি আছিলে আমাক জনাব লাগে নে নাই ক'ত মগজ মাৰি আছিলে 15 দিন কোনে খুৱাইছিলে কোনে ৰাখিছিলে ক'ত গৈছিলে অসমৰ ৰাইজৰ জনাৰ অধিকাৰ আছে নে নাই আৰু যাব পৃথিৱীত জেগা নাই আমেৰিকা নাই ইংলেণ্ড নাই ভূটান নাই কাজিৰঙা নাই পবিতৰা নাই যাবৰ কাৰণে বিচাৰি পাই পাকিস্তান এনেকুৱা মানুহক পাকিস্তান আমাৰ যিমান শত্ৰু ভাৰতত নিমখ খাই অসমীয়া মানুহৰ ভোট লৈ যোনে পাকিস্তানক জিন্দাবাদ দিয়ে সি তাতকৈ ডাঙৰ আমাৰ শত্ৰু হয়নে নহয় শ্ৰদ্ধাৰ ৰাইজ সময়ে কাকো ক্ষমা নকৰে যিমানে ডাঙৰ মানুহৰ ল'ৰা নহওক কিয় কোনোবাই যদি পাকিস্তানৰ লগত কম্প্ৰমাইজ কৰে আমি প্ৰত্যেকটো দিনৰ আমাক হিচাপ লাগিব কোন ৰাস্তা দি গৈছিল ক'ৰ পৰা উভতি আহিলে কাৰ লগত ভাত খাইছিলে কাৰ লগত বহিছিলে আৰু সেই প্ৰশ্নৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ উলিয়াব লাগে জানে আৰু মই উলিয়াই 10 ছেপ্টেম্বৰৰ আগতে ৰাইজৰ আগত থিয় কৰোঁ শ্ৰদ্ধাৰ ৰাইজ পেহেলগামৰ 27 জন নিৰীহ লোকৰ হত্যাই আমাক শিকাইছে যে ভাৰতৰ ভিতৰত যদি কোনোবা পাকিস্তানী নাথাকিলেহেঁতেন কোনে এড্ৰেছো গম নাপালেহেঁতেন তেওঁলোক ক'ত আছে জাগিৰোডত আহি গুলি ফুটাবৰ কাৰণে কোনোবা জাগিৰোডৰ মানুহে মোক সহায় কৰিব লাগিব নে মই যদি দিল্লীৰ পৰা আহোঁ জাগিৰোডত বোমা ফুটাব লাগে জাগিৰোডত কোনোবাই মোক সহায় কৰিব লাগিব নে নালাগে সেইকাৰণে পাকিস্তানীতকৈও ভাৰতৰ ভিতৰত থকা পাকিস্তানী কেইটা আটাইতকৈ বেছি ডেঞ্জাৰাছ আৰু সিহঁতক আমি কেতিয়াও ক্ষমা কৰিব নোৱাৰোঁ গোটেই অসমতে মই ঘূৰিব চেষ্টা কৰিছিলোঁ মাজুলী আৰু লখিমপুৰত বতৰ বেয়া হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ বাকী গোটেইকেইটা জিলাতে ৰাইজক লগ পালোঁ আশীৰ্বাদ ল'লোঁ আৰু সকলোকে কৈছোঁ যে বিজেপি এজিপি দলক ভোট দিব ফলাফলক লৈ কোনো চিন্তা নাই গৌৰৱ গগৈ ডাঙৰীয়াই SIT প্ৰতিবেদনৰ তথ্য বিচাৰিছে মই যিখিনি ক'লোঁ শুনিলে আপোনালোকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত